শুক্ৰবাৰে দিনৰ 10 বজাত চিলাপথাৰ গান্ধীনগৰত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ এক যুৱকৰ মৃতদেহ। উল্লেখযোগ্য যে চিলাপথাৰ গান্ধীনগৰ পথাৰত এই মৃতদেহটো পুৱাই পৰিত্যক্ত অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। যুৱকজন গান্ধীনগৰৰ নজৰুল আলীৰ পুত্ৰ ছৈদুল আলী। বয়স প্ৰায় 25 বছৰ বুলি জানিব পৰা গৈছে। যুৱকজন দুদিন পূৰ্বে অৰুণাচললৈ ওলাই গৈছিল। পেছাত এগৰাকী গাড়ী চালক বুলি জানিব পৰা গৈছে। অন্য ঠাইত হত্যাকাণ্ড সংঘটিত কৰি উক্ত ঠাইত পেলাই থৈ যোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত চিলাপথাৰ আৰক্ষীৰ উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। দাদাৰ নামটো ছৈদুল আলী হয়। পৰহি মোক ফোন মাৰিছিলে, অৰুণাচল যাওঁতে মানে ঘৰৰ পৰা ওলাইছিলে, ভালকৈ বেগ চেগ লৈ কিনে ফোন মাৰিছে মোক। ফোন মাৰি কৈছে কি গাড়ীৰ টায়াৰ বেয়া হৈ গ'ল, 3টা টায়াৰ বেয়া হৈ গ'ল। এতিয়া ডাঙৰ দাদাৰ নম্বৰটো যে ডাঙৰ দাদাৰ নম্বৰ দিলোঁ। ডাঙৰ দাদাৰ নম্বৰ দিয়াৰ পাছত এতিয়া সিহঁতে নম্বৰ লৈ কি কৰিলে নাই কৰিলে সেইটোতো মই গম নাপাওঁ। টায়াৰটো বনালে নে নাই বনোৱা। তাৰপিছত এতিয়া আজি ৰাতিপুৱা আমি শুনি পাওঁ, দুদিন পাছত গেছটো মই যাই খুলিছিলোঁহে গেছ। তেতিয়াই শুনি পাওঁ যে এনেকৈ ঘটনা আহি কিনে চাহ এনেকৈ মাজু ককা আমাৰ গাঁৱতো গান্ধীনগৰতে। কিবা সন্দেহ আছে নেকি তোমাৰ? কিবা সন্দেহ আছে নেকি? মোৰতো কিবা সন্দেহ আছে, এইটো কোনোবাই প্লেন কৰি মাৰিছে, এনেকৈ ধৰি এনেকৈ প্লেন কৰি মাৰিছে। এইটো এই গান্ধীনগৰৰ ভগাচিকা বেপাৰী এজনে মোক ভালদৰে চিনি পায়। তেওঁ গৈ বুলি ক'লে, দাদা তাত পুলৰ কিনাৰত মানুহ একজন পৰি আছে। মানুহজন মই বহুতে চালোঁ, মৰিলে নে বাচি আছে মই নাজানো, আপোনালোকে চাওকগৈচোন বুলি ক'লে। তাতে ওচৰতে মোৰ ভাগিন ল'ৰা এটা মটৰচাইকেল আছিলে, ভাগিন ল'ৰাটো বাইকতে আমি দুজন আহিলোঁ। আহি কিনি চালোঁ, বহুতে চাই কিনি একো উশাহ লোৱা নেদেখি মই তেতিয়া লগত আমাৰ চিলাভাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক মই লগত ফোন কৰিলোঁ। কোন বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া? আমাৰ চিলাপথাৰ পুলিচ ষ্টেচন। তেখেতক ফোন কৰাৰ লগে লগে প্ৰায় 10-15 মিনিটমানৰ পিছতে তেখেত আহি আমাৰ ইয়াত উপস্থিত হ'ল। আপুনি দেখিলে ৰাতিপুৱা? ৰাতিপুৱা ভগাচিকা বেপাৰী এজনে দেখিলে। তেওঁহে মোক গৈ ক'লে। আপোনাক জনাইছে? মোক জনাইছে। তাৰপিছত আপুনি গম পায়? তাৰপিছত মই গম পাই মই লগত পুলিচক আপুনি ফোন কৰিলে? মই গাঁৱৰ আৰক্ষী বাহিনীৰ সম্পাদক হয়। কৰি আছে ইতিমধ্যে আহি চালোঁ ৰাস্তা কিনাৰত। তাৰপাছত আইডেণ্টি দেখা গ'ল ছৈদুল আলী, গান্ধীনগৰ বিলম্বৰ বুলি গম পালে। তাৰপাছত ঘৰৰ মানুহ খবৰ দিয়া হ'ল। ঘৰৰ মানুহ আহি পেলাই ইতিমধ্যে আমি ডেডবডি উদ্ধাৰ কৰিছোঁ আৰু মেজিষ্ট্ৰেট আহিছে আৰু আমি চোৰত হাল কৰি পেলাই মৰণোত্তৰ মানে প্ৰেৰণ কৰিম। কি ধৰা পৰি আছে বা কি ক'ব? এইটো আমি এনে প্ৰাথমিক তদন্ত গম পালোঁ যে যোৱাকালি ৰাতি প্ৰায় 10:30 বজাত অৰুণাচলৰ পৰা অধিক মদ্যপান কৰি তেওঁলোকৰ এজন আত্মীয় গাড়ীত আহিছিলে আৰু গাড়ীত ঘৰলৈ যাওঁ বুলি পঠিয়াই দিলে। তাৰপিছত 10:30 বজাত সন্দেহ কৰে অধিক মদ্যপান কৰি তেওঁ ৰাস্তা ভুল হৈ পেলাই ইয়াতে ঠাণ্ডাত মৰিছে আৰু বাকী আমি মৰণোত্তৰ পৰীক্ষাৰ পৰা প্ৰেৰণ কৰিছে আৰু তেতিয়া আমি গম পাম।